নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ ভালনে? আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আমাৰ জীৱনলৈ বহুত মানুহ আহে, বহু মানুহক লগ পাওঁ, আমি বহুতৰ লগত কথা বতৰা পাতোঁ। সেইসকল মানুহৰ ভিতৰত সকলো কিন্তু ভাল মানুহ নাথাকে। কোনোবাজন ভাল আৰু কোনোবাজন বেয়া মানুহ থাকে। সেইসকল মানুহৰ ভিতৰত কোনোবাজনে কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি জীয়াই আছে আৰু কোনোবাজনে কাৰোবাক সহায় কৰি জীয়াই আছে। কিছুমান এনে মানুহ আছে যি সমাজত বেয়া কাম কৰিও এজন ভাল মানুহ হিচাপে পৰিচয় লাভ কৰিছে। কিন্তু সঁচা অৰ্থত যিসকল ভাল মানুহ তেওঁলোক বহু ক্ষেত্ৰত বঞ্চিত হ'ব লগা হৈছে। বন্ধুসকল, আমি এনে বহু মানুহ দেখিছোঁ যি দুখীয়াক সহায় কৰিছে, বহুতে ভোকাতুৰক অন্ন দান কৰিছে আৰু আমি সেইসকলকে ভাল মানুহ বুলি ক'ব বিচাৰোঁ। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোক ভাল মানুহনে? তেওঁলোকে দুখীয়াক সহায় কৰাৰ নামত যিবোৰ টকা পইচা খৰচ কৰিছে সেয়া বাৰু তেওঁলোকে সৎ পথেৰে উপাৰ্জন কৰিছেনে? সেয়া যদি তেওঁলোকে সৎ পথেৰে উপাৰ্জন কৰা নাই, তেনেহ'লে তেওঁলোক ভাল মানুহ হ'ল কেনেকৈ? আমি তেওঁলোকক ভাল মানুহ বুলি ক'ব নোৱাৰোঁ। তেনেহ'লে সমাজৰ ভাল মানুহ কোনবোৰ? বন্ধুসকল, আমাৰ সমাজৰ ইমানবোৰ মানুহৰ ভিতৰত ভাল মানুহ কোনবোৰ সেয়া বাছি উলিওৱাটো সহজ কথা নহয়। আমি আমাৰ সমাজৰ ভাল মানুহ কোনবোৰ সেয়া বাছি উলিয়াবলৈ ধৰ্মীয় পুথিসমূহৰ সহায় ল'ব লাগিব। আমাৰ ধৰ্মীয় পুথিসমূহৰ ভিতৰত ঘোষাশাস্ত্ৰত মাধৱদেৱে কোনবোৰ ভাল মানুহ সেয়া আমাক সুন্দৰকৈ দেখাই গৈছে। প্ৰিয় বন্ধু, আপোনালৈ মোৰ এটা সৰু অনুৰোধ, আপুনি যদি ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এই সৰু চেনেলটো আগুৱাই যোৱাত সহায় কৰি দিয়ক। বন্ধুসকল, আমাৰ সমাজত যিমানবোৰ মানুহ আছে সেই সকলো মানুহ মহাপুৰুষ মাধৱদেৱে তেওঁৰ ৰচিত ঘোষাশাস্ত্ৰত তিনিটা ভাগত ভাগ কৰিছে। সেই ভাগ তিনিটা যদি আমি বিশ্লেষণ কৰোঁ তেনেহ'লে কোনবোৰ ভাল মানুহ সেয়া বুজি পোৱাত আমাৰ সহজ হ'ব আৰু আমাৰ সমাজৰ ভাল মানুহ কোনবোৰ সেয়া আমি বাছি উলিয়াব পাৰিম। মহাপুৰুষ মাধৱদেৱে মানুহক যি তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ তিনিটাৰ প্ৰথমটো ভাগ হ'ল অধম, দ্বিতীয় ভাগটো হ'ল উত্তম আৰু তৃতীয় ভাগটো হ'ল অতি উত্তম। মাধৱদেৱে মানুহক যি তিনিটা ভাগত ভাগ কৰিছে সেই তিনিটা ভাগৰ প্ৰথম ভাগটো হ'ল অধম। এই অধম ভাগে যিখিনি মানুহক সাঙুৰি লৈছে সেই মানুহখিনিয়ে হ'ল আমাৰ সমাজৰ বেয়া মানুহ। মহাপুৰুষ মাধৱদেৱে এই মানুহখিনিক অধম মানুহ বুলি এইকাৰণেই কৈছে, এই মানুহখিনিয়ে আনৰ কেৱল মাত্ৰ দুখ দেখা পায়। যিবোৰ মানুহে আন মানুহৰ কেৱল মাত্ৰ দুখহে দেখা পায় সেই মানুহখিনিয়ে হ'ল অধম বা বেয়া মানুহ। আপুনি যিমান ভাল কাম কৰক, এই মানুহখিনিয়ে আপোনাৰ সেই ভাল কাম দেখা নাপায়। যদি আপোনাৰ এটা সৰু ভুল হৈ যায়, এই মানুহখিনিয়ে কিন্তু সুন্দৰকৈ দেখা পায়। যিবোৰ মানুহে আন মানুহৰ দুখ দেখে, আন মানুহৰ কথা পাতে বা আনৰ সমালোচনা কৰে, সেই মানুহখিনি হ'ল সমাজৰ বেয়া মানুহ। সেই মানুহখিনিৰ কাৰণে সমাজত হাই কাজিয়া সৃষ্টি হয়। আৰু মাধৱদেৱে ভাগ কৰা মানুহৰ দ্বিতীয় ভাগটো হ'ল উত্তম। এই উত্তম ভাগটোত মহাপুৰুষ মাধৱদেৱে যিবোৰ মানুহৰ কথা কৈছে এই মানুহখিনিয়ে আন মানুহৰ ভাল আৰু বেয়া দুয়োটা গুণেই দেখা পায়। এই উত্তম ভাগৰ মানুহখিনিয়ে মানুহৰ ভাল কামক প্ৰশংসা কৰে আৰু বেয়া কামক নিন্দা কৰে। এই মানুহখিনিয়ে আপুনি যদি সৰু এটা বেয়া কাম কৰে সেয়া সমালোচনা কৰিব আৰু আপোনাৰ সৰু ভাল কাম এটাকো তেওঁলোকে প্ৰশংসা কৰিব। এই মানুহখিনিয়ে মানুহৰ ভাল আৰু বেয়া দুয়োটা গুণেই দেখা পায়। এই মানুহখিনিয়ে যদি ভাল কাম কৰে ভাল কৰিছে বুলি ক'ব আৰু বেয়া কাম কৰে যদি তেওঁলোকে সেয়া বেয়া কাম বুলি আপোনাক নিন্দা কৰিব। এই কাৰণেই এই মানুহখিনিক উত্তম মানুহ বুলি কোৱা হৈছে। আৰু মহাপুৰুষ মাধৱদেৱে ভাগ কৰা তৃতীয় ভাগটো হ'ল অতি উত্তম। এই ভাগৰ মানুহখিনিয়ে আন মানুহৰ কেৱল মাত্ৰ ভাল গুণটো দেখা পায়। এই মানুহখিনিয়ে মানুহে সৰু এটা ভাল কাম কৰিলেও বহুত ডাঙৰ ভাল কাম কৰাৰ দৰে প্ৰশংসা কৰে। তেওঁলোকে বহুত ডাঙৰ বেয়া কাম কৰা মানুহকো বেয়া দৃষ্টিৰে নাচায়। তেওঁলোকে বেয়া কাম বেয়া মানুহক কেতিয়াও নিন্দা নকৰে। তেওঁলোকে সকলোকে ভাল বুলি কয় আৰু সকলোতে ভাল দেখা পায়। এই অতি উত্তম ভাগৰ মানুহখিনিয়ে বেয়াৰ মাজতো ভাল বিচাৰি পায়। এই মানুহখিনিয়ে দুখতো দুখ নকৰে আৰু সুখতো আনন্দ নকৰে। তেওঁলোকে কাকো শত্ৰু বুলি নাভাবে, সকলোকে তেওঁলোকে আপোন বুলি ভাবে। এই অতি উত্তম ভাগৰ লোকসকলে ক'তো বেয়া নেদেখে, তেওঁলোকে সকলোতে ভাল দেখা পায়। এইসকল লোকেই অতি উত্তম বা সমাজৰ ভাল মানুহ। এনেধৰণৰ মানুহ পাবলৈ বৰ কঠিন, যদিও সমাজত এনেধৰণৰ মানুহ আছে কাৰণেই আমাৰ এই পৃথিৱীখন জীয়াই আছে। অন্যথা আমাৰ এই পৃথিৱীখন কেতিয়াবাই ধ্বংস হৈ গ'লহেঁতেন। যিসকল মানুহে আন মানুহৰ দুখ বা ভুল নেদেখে, তেওঁলোকে মানুহৰ সকলো কামক ভাল কাম বুলি কয়, সকলোতে ভাল দেখা পায়, এই মানুহখিনিয়ে হ'ল অতি উত্তম মানুহ বা সমাজৰ ভাল মানুহ। যিবোৰ মানুহে কোনো মানুহক বেয়া নাপায়, সকলোকে ভাল পায়, সকলোতে তেওঁলোকে ভাল দেখা পায়, সেইসকল মানুহেই হ'ল অতি উত্তম মানুহ বা সমাজৰ ভাল মানুহ। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপোনাৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।